নিৰ্বাচনৰ কাৰণে জানুৱাৰী মাহৰ পৰা আমি প্ৰস্তুতি হৈ আছোঁ আৰু UPPLৰ কাৰণে এই নিৰ্বাচনটো সকলোতকৈ ভাল নিৰ্বাচন আৰু 40টা সমষ্টিত মই ঘূৰিলোঁ যিটো দেখিছোঁ যে সব সমষ্টিয়ে ভাল আছে UPPLে একক সংখ্যা লৈ গৰিষ্ঠ লৈ পেলাই চৰকাৰ বনাব এইটো নিশ্চিত হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে UPPL থাকিব চৰকাৰত বিজেপিৰ লগত কালি কৈছে মুখ্যমন্ত্ৰী UPPLে চৰকাৰ গঠন কৰিবলৈ গৈ আছে একক সংখ্যা গৰিষ্ঠ লৈ UPPLে চৰকাৰ গঠন কৰিব এইটো নিশ্চিত হৈছে কিন্তু বিজেপিৰ লগত থাকিব নাথাকে ইয়াৰ কাৰণে ভাবিবলৈ সময় আছে 22 তাৰিখে ভোট হ'ব 26 তাৰিখে কাউণ্টিং হ'ব ইয়াৰ পিছত অংকবিলাক হ'ব বিজেপিয়ে কিং মেকাৰ হ'ব বুলি চাওক কিং মেকাৰ হয় কিং বনায় কিবা বনায় এইটো বেলেগ বেলেগ দলৰ নিজৰ নিজৰ চিন্তা UPPL জন্ম হৈছে ইয়াৰ 25 লাখ জনগণৰ কাৰণে 26টা জনগোষ্ঠীৰ কাৰণে গতিকে আমাৰ টাৰ্গেটটো হৈছে যে এই 26টা জনগোষ্ঠী কোনো সমস্যা হ'ব নালাগে শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় উন্নয়ন চবে পাব লাগে আৰু লগতে 35 লাখ যি জনগণ এই জনগণৰ সকলো মংগলৰ কাৰণে আমি কাম কৰিম নিৰ্বাচনৰ পিছত UPPL আৰু BPFক একলগ হোৱাৰ এটা আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে কৈছে ৰাজনীতিত আদৰ্শ ৰাজনীতিক পাৰ্টিবিলাকৰ নীতি আৰু আদৰ্শ লাগে আৰু নেতাবিলাকৰ দূৰদৰ্শিতা থাকিব লাগে যদি কাৰোবাৰ আদৰ্শ নীতি নাই তাৰ লগত আমি মিলিব নোৱাৰোঁ যদি কাৰোৰ দূৰদৰ্শিতা নাই ফিউচাৰৰ কাৰণে কোনো প্লেনিঙে নাই তাৰ লগত লগ হ'লে আপুনি পাষ্টৰ ফালে গুচি যাব আমি পিছৰ ফালে যাব নিবিচাৰোঁ আগৰ ফালে যাব বিচাৰোঁ আপুনি এটা কথা আপুনি শিক্ষা ৰাজনীতি কৰে কিন্তু হাগ্ৰামী মানুহে কিহৰ ৰাজনীতি কৰে বুলি ভাবে আপোনালোকে আগতে দেখিছে মদ ভাং জুৱা মাৰা মাৰি এইবিলাকতো ৰাজনীতি আছিলে এতিয়াও আৰম্ভ কৰিছে আৰু 2026 নিৰ্বাচনত আপোনালোকে বিজেপিক সমৰ্থন কৰিব নকৰে UPPL এই ইলেকশ্যনটো পাৰ হ'ব দিয়ক ৰিজাল্টটো ওলাব দিয়ক নাচিব দিয়ক তাৰপিছত ঠিক কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত